নমস্কাৰ। আজি এই ভিডিঅ'টোত মই পাৰ্ট 2 লৈ আহিম বুলি কৈছিলোঁ। তো পাৰ্ট 2 আহি গ'ল চোৱা। ভলিউম এণ্ড সাৰফেস এৰিয়াৰ পাৰ্ট 2। পাৰ্ট 1 নাই চোৱালে তোমালোকে চাই ল'বা। তাত বহুখিনি ফৰ্মুলা ডিসকাস কৰা হৈছে, কোৱেশ্চনখিনি প্ৰেক্টিছ কৰি ল'বা। তো এতিয়া চোৱা, কিউবৰ কোৱেশ্চনখিনি আমি অলপ কৰি লওঁ। কিউবৰ আমি কোৱেশ্চন কৰিছোঁ, দুটা কিউব দিয়া আছে। তো তাৰ ভলিউম দিয়া আছে, হয়নে? তো মই এনেকৈ দুটা কিউব বনাই ল'লোঁ। কেলৈ বনাইছোঁ মই ক'ম এতিয়া। কিউবৰ ফৰ্মুলা কি হয়, ভলিউমটো ফৰ্মুলা কি হয়, এল কিউব। তো এনেকৈ এল এল বুলি ডিনোট কৰিলোঁ ছাইডকেইটা হ'ল। ইটো আমি কি কৰিম, কিবা বেলেগ এটা লেটাৰেদি এনেকৈ ডিনোট কৰিলোঁ। মই এম বুলি কৰিলোঁ, তোমালোকে যিখিনি কৰিব পাৰা। তো এতিয়া প্ৰথম কিউবৰ চোৱা এল এল আছে, সেইকাৰণে এল কিউব হ'ল। ছেকেণ্ড কিউবৰ কাৰণে এম এম আছে, সেইকাৰণে এম কিউব হ'ল। ঠিক আছে, এনেকৈ ফাৰ্ষ্ট ছেকেণ্ড লিখি ল'লোঁ। তো এতিয়া এনেকৈ লিখি ল'ম, ভলিউম অফ ফাৰ্ষ্ট কিউব ডিভাইডেড বাই, কেলৈ ডিভাইড দিলোঁ, ইয়াত ৰেচিঅ'ত দিয়া আছে যে, তো এইখিনিও আমি ৰেচিঅ'ত লিখি লৈছোঁ। ভলিউম অফ ফাৰ্ষ্ট কিউব ৰেচিঅ' ভলিউম অফ ছেকেণ্ড কিউব হ'ল। তো ইয়াৰ ভেলু কি দিয়া আছে চোৱা কুৱেশ্যনত, 1:27। কুৱেশ্যনত দিয়া মতে লিখি ল'লোঁ। এতিয়া ভলিউম অফ ফাৰ্ষ্ট কিউব কি আছে ফৰ্মুলা চোৱা, ফাৰ্ষ্ট কিউবৰ এল কিউব, ছেকেণ্ড কিউবৰ তো এল কিউব লিখিব নোৱাৰিম ন, সেইকাৰণে বেলেগ আমি লেটাৰ দি কিনে এনেকৈ ডিনোট কৰিলোঁ এম বুলি। তো এনেকৈ এল কিউব বাই এম কিউব ইকুৱেল টু 1/27 পালোঁ। এতিয়া এল বাই এম লিখি কিনে হোল কিউব কৰি দিম। তেনেকৈ ইয়াতো কৰি দিম। 1/27 কাৰণে চাই লোৱাচোন, মই ছাইডত দেখাই দিছোঁ। হ'ল 27টো আমি 3 কিউব লিখিব পাৰিম তেতিয়াহ'লে এনেকৈ কৰি কিনে। তো এই 3টো লিখিম, কিউবটো কি হ'ব, এইটো বাহিৰলৈ যাব। একেবাৰে মই 1 কিউব কি হ'ব, 1 হ'ব, 3 কিউব 27, এনেকৈ একেবাৰে কিউব বনাই দিলোঁ। এতিয়া চোৱা, পাৱাৰ চেম থাকিলে আমি সেইখিনি নালাগে লিখিব, বেছখিনি লিখিব লাগে। বেছখিনি কি আছে, এল বাই এম ইকুৱেল টু 1/3, এইখিনি বেছ বুলি কয়। তো এল বাই এম ভেলু পাই গ'লোঁ ন, তো আমাৰ এতিয়া সুবিধা হ'ব উলিয়াবলৈ। এইখিনি ৰেচিঅ' উলিয়াব কৈছেতো ছাৰ্ফেচ এৰিয়া, তো ছাৰ্ফেচ এৰিয়া ৰেচিঅ' উলিয়াবলৈ সুবিধা হৈ যাব। তো এতিয়া কিউবৰ আমি ছাৰ্ফেচ এৰিয়া ফৰ্মুলা জানিব লাগিব। অথনি ভলিউম ফৰ্মুলা জানিলোঁ, এতিয়া ছাৰ্ফেচ এৰিয়া। তো ছাৰ্ফেচ এৰিয়া অফ কিউব কি হ'ব ফৰ্মুলা, 6L², হয় না? আমি এনেতো এইটোৱে জানো মেইন ফৰ্মুলাটো। তো প্ৰথম কিউবৰ 6L², ছেকেণ্ড কিউবৰ কি হ'ব, তো ইয়াত কি লিখিব লাগিব, এলৰ ঠাইত এম লিখিব লাগিব, কাৰণ ইটো কিউবৰ আমি এম বুলি ডিনোট কৰিছোঁ ন ছাইডকেইটা, সেইকাৰণে। তো প্ৰথম কিউবৰ ছাৰ্ফেচ এৰিয়া 6L², ৰেচিঅ'টো আমি ডিভাইড বুলি ইয়াত চিম্বল এনেকৈ ডিভাইড লিখিলোঁ। ছেকেণ্ড কি আছে, ছাৰ্ফেচ এৰিয়া 6M²। তো এইখিনি 6 কাটিলোঁ, হ'ল এল বাই এম এনেকৈ লিখি কিনে হোল স্কুৱেৰ দিব পাৰি। তো এনেকৈ দি দিলোঁ, হৈ গ'ল। এতিয়া এল বাই এম চোৱা, আমি পাই থৈছোঁ কিবা এটা ভেলু 1/3 টু দি পাৱাৰ স্কুৱেৰ। এইটো ভাঙিলে কি হ'ব, স্কুৱেৰটো 1ৰ স্কুৱেৰ 1 ওলাব, 3 স্কুৱেৰ 9 ওলাব। তো এতিয়া এইটো ৰেচিঅ'ত লিখি দিয়া। তো ছাৰ্ফেচ এৰিয়া ৰেচিঅ' উলিয়াব কৈছে, ওলাই গ'ল। চোৱা, ফাইণ্ড দ্য ৰেচিঅ' অফ দিয়াৰ ছাৰ্ফেচ এৰিয়া। ছাৰ্ফেচ এৰিয়াৰ ৰেচিঅ'টো এইটো 1:9। নেক্সট কুৱেশ্যন, ফাইণ্ড দ্য ভলিউম, কাৰ্ভ ছাৰ্ফেচ এৰিয়া এণ্ড টোটেল ছাৰ্ফেচ এৰিয়া। তো তিনিটা উলিয়াব কৈছে ইয়াত, হ'ল কাৰ উলিয়াব কৈছে, চিলিণ্ডাৰৰ, মানে চিলিণ্ডাৰ ফৰ্মুলা জানিব লাগিব তেতিয়াহ'লে। তো এক্সামত তিনিটা এনেকৈ নিদিয়ে বাৰু, তোমালোকে ইয়াতে তিনিটা শিকি ল'লা, সেইটো তোমালোকৰ কাৰণে বেনিফিট হ'ব আৰু তিনিটা শিকি লৈছা। যিকোনো এটা উলিয়াব দিলে তেতিয়া পাৰি যাবা পৰীক্ষাত। চাই লোৱা, ভলিউম CSA আৰু TSA। তো এতিয়া আমি ভলিউম কি হ'ব ফৰ্মুলা, πr²h, কাৰ্ভ ছাৰ্ফেচ এৰিয়া কি হ'ব 2πrh, আৰু TSA মানে টোটেল ছাৰ্ফেচ এৰিয়া, এইটো হোল ছাৰ্ফেচ এৰিয়া বুলিও ক'ব পাৰিব দেই কুৱেশ্যনত, 2πr+h। ইয়াত লিখিব জেগা নহ'ল, ফৰ্মুলাত এনেকৈ মই লিখি কিনে দেখাম বাৰু তোমালোকক আকৌ এবাৰ। তো এতিয়া চোৱা, ভলিউম কুৱেশ্যনত ফাৰ্ষ্ট ভলিউম আছে, ভলিউমটো উলিয়াই লওঁ, πr²h। তো ফৰ্মুলাটো আকৌ লিখি ইয়াত দেখাই দিছোঁ, পাই ভেলু 22/7। এইটো একো দিয়া নাথাকিলে তোমালোকে 22/7 বুলি ধৰিবা,
হ'ল এতিয়া আৰ চোৱা ডায়েমিটাৰ এতিয়া ৰেডিয়াছটো দিয়া নাই ন কুৱেশ্যনত ডায়েমিটাৰৰ পৰা আমি উলিয়াই ল'ব লাগিব এইটো মনত ৰাখিবা ৰেডিয়াছ দিয়া নাথাকিলে ডায়েমিটাৰৰ পৰা উলিয়াই ল'বা তো এতিয়া চোৱা দুটা ৰেডিয়াছ ইকুৱেল টু ডায়েমিটাৰ এইটো এটা কনচেপ্ট হয় তোমালোকে মনত ৰাখিবা তো 2r ইকুৱেল টু ডায়েমিটাৰ ঠাইত কি লিখিম 7 দিয়া আছে 7 লিখিলোঁ তো ইয়াৰ পৰা আমি r ইকুৱেল টু 7/2 পাই গ'লোঁ তো এনেকৈ আৰু এটা ধৰণে মই দেখাই দিছোঁ চোৱা তো ডায়েমিটাৰ যি দিয়া থাকিব সদায় r ইকুৱেল টু d/2 লিখি ল'বা এনেকৈ তো r ৰ ভেলু পাই যাবা তো d কি আছে 7/2 লিখিলা কেঞ্চেল নাই যোৱা সেইকাৰণে এনেকৈ থৈ দিবা যদি কেঞ্চেল যায় কেঞ্চেল কৰিবও লাগিব তো এতিয়া ৰেডিয়াছ কি পাইছোঁ আমি মই দুই ধৰণে দেখাই দিছোঁ চোৱা 7/2 পাইছোঁ 7/2 লিখিবা চোৱা দুবাৰ দেখাইছে মানে স্কুৱেৰ মানে কি হ'ব দুবাৰ লিখিব লাগিব কিউব হ'লে তিনিবাৰ লিখিব লাগিব আৰু হাইট কি দিয়া আছে 40 লিখিলোঁ এইখিনি যিখিনি কেঞ্চেল যায় কাটি দিবা 2 দি 20 টাইমছ গৈছে 40টো আৰু এইটো আকৌ 10 টাইমছ গৈছে 2 দি 7 গ'ল 1 যা এতিয়া আৰু একো নাযায় মাল্টিপ্লাই কৰি দিয়া যিখিনি নাম্বাৰ থাকি গৈছে কি পালোঁ 1540 চেণ্টিমিটাৰ কিউব হ'ল ভলিউম ওলাই গ'ল 1540 চেণ্টিমিটাৰ কিউব এতিয়া CSA মানে কাৰ্ভ চাৰ্ফেচ এৰিয়া বুলি কয় মই শ্বৰ্ট ফৰ্মত লিখি দিছোঁ CSA ফৰ্মুলা কি হয় 2πRH কাৰ ফৰ্মুলা এইটো হয় চিলিণ্ডাৰৰ গোটেইখিনি ভালকৈ চাই যোৱা ফৰ্মুলাখিনি মন কৰিবা এইখিনি যেনেকৈ আছে ফৰ্মুলা যেনেকৈ আমি পুট কৰি গৈ আছোঁ R ঠাইত মানে ৰেডিয়াছ হ'ব আৰু H মানে হাইট ভেলু গোটেইখিনি পুট কৰিলোঁ এইখিনি কেঞ্চেল কৰিবা 7 যা 7 যা কৰিলা 2 1 যা 220 যা কৰিলা বাকীখিনি যি আছে এইখিনি মাল্টিপ্লাই কৰিলোঁ তো CSA এৰিয়া আছে সেইকাৰণে পাৱাৰ 2 থাকিলে ভলিউম থাকিলে পাৱাৰ 3 থাকিব দেই এতিয়া কি উলিয়াম TSA মানে টোটাল চাৰ্ফেচ এৰিয়া এইটো হোল চাৰ্ফেচ এৰিয়া বুলিও ক'ব পাৰিব দেই পৰীক্ষাত কনফিউজ নহ'বা আকৌ তোমালোক সেম ফৰ্মুলা হ'ব TSA মানে টোটাল চাৰ্ফেচ এৰিয়া আৰু হোল চাৰ্ফেচ এৰিয়া তো ফৰ্মুলা কি হ'ব 2πr ইনটু r প্লাছ h তো পাই ঠাইত 20/7 দিলোঁ r ঠাইত 7/2 আছিলে আকৌ ব্ৰেকেট দি কিনে r ঠাইত 7/2 প্লাছ h মানে 40 আছিলে কুৱেশ্যনত হয়নে এইখিনি চোৱা 7 যা গ'ল 2 1 যা 211 যা মানে থাকিলে কি 22 মাল্টিপ্লাই কৰি কিনে এতিয়া ব্ৰেকেটটো আমি সলভ কৰিম তলৰটো 2 ফিক্স হ'ব এইখিনি চোৱা মিক্স ফ্ৰেকশ্যন হিচাপে কৰা 240 যা কিমান হ'ব 80 এইটো ঠাইত আমি 80 পালোঁ এইটো 80 দে 7ক প্লাছ কৰিলে 87 হ'ল এনেকৈ কৰিবা তোমালোকে ফ্ৰেকশ্যন প্লাছ কৰিবা 2 1 যা মানে 211 যা 11 আৰু 87 মাল্টিপ্লাই কৰিলে 957 পালোঁ চেণ্টিমিটাৰ স্কুৱেৰ কেলে হ'ল এৰিয়া আছে যিহেতু সেইকাৰণে পাৱাৰটো স্কুৱেৰ থাকিলে চেণ্টিমিটাৰৰ ওপৰত নেক্সট ইফ দ্য কেপাচিটি অফ cylindrical tank is 1848 মানে 1848 এইটো মিটাৰ কিউব দিয়া থাকিলে সদায় ভলিউম হ'ব দেই মিটাৰ কিউব যদি ইউনিট দিয়া থাকে তেতিয়া ভলিউম হ'ব এইটো এতিয়া কাৰ ভলিউম হ'ব ফৰ্মুলাটো এতিয়া তোমালোকে কুৱেশ্যন পঢ়ি পিনে গম পাবা চিলিণ্ডাৰ বুলি কৈছে তো চিলিণ্ডাৰ ভলিউম হ'ব ফৰ্মুলাটো ডেপ্থ বুলি ক'লে সদায় হাইট তো ফাইণ্ড দ্য ডেপ্থ বুলি কৈছে মানে হাইট উলিয়াব লাগে হ'ল এইখিনি বুজি পালা এতিয়া মিটাৰ কিউব আছে এইটো ভলিউম হ'ল কাৰ ভলিউম চিলিণ্ডাৰ ভলিউম চিলিণ্ড্ৰিকেল টেংক বুলি কৈছে তো এইখিনি লিখি ল'লোঁ ভলিউম দিয়া আছে ভেলু থাকিলে সদায় ৰাইট চাইডত এনেকৈ লিখিব লাগে ইকুৱেল দি কিনে এতিয়া চিলিণ্ডাৰৰ ভলিউম তো চিলিণ্ডাৰৰ ভলিউম জানিব লাগিব মই ইয়াত লিখি দিছোঁ আকৌ ফৰ্মুলাটো চোৱা ছাইডত কি হ'ব ফৰ্মুলাটো চিলিণ্ডাৰৰ ভলিউম কি হ'ব পাই r²h তো ভলিউম তলত এনেকৈ লিখি ল'লোঁ ইকুৱেল টু 1848 যেনেকৈ আছে লিখি লোৱা পাই ঠাইত কি হ'ব একো দিয়া নাই মানে 20/7 হ'ব ইনটু r কি আছে চোৱা ডায়েমিটাৰৰ পৰা আমি rটো উলিয়াই লওঁ যেনেকৈ পিছপিনে এতিয়া উলিয়াইছিলোঁ d ইকুৱেল টু 14 আছে তো r কেনেকৈ উলিয়াম r ইকুৱেল টু d/2 কৰি ল'বা ওলাই যাব ডেট মিনছ d ঠাইত ভেলু লিখিবা 14/2 এতিয়া কেঞ্চেল গৈছে অথনি কেঞ্চেল যোৱা নাছিলে তো কেঞ্চেল যদি যায় কৰি দিবা 7 ওলালে r তো r চোৱা 7 লিখিলোঁ চোৱা স্কুৱেৰ আছে মানে দুবাৰ লিখিব লাগিব r ভেলু এইচৰ ঠাইত একো নাই উলিয়াব লাগিব সেইটো আমি এইচে লিখিম 1848 7 গ'ল 1 টাইমছ তো এইখিনি এনেকৈ লিখি দিছোঁ আমি মাল্টিপ্লাই কৰা নাই এতিয়া 22 আৰু 7
কেলৈ নাই কৰা দেখাই মাতি ৰ'বা কেঞ্চেল কৰিবলৈ সুবিধা হয় সেইকাৰণে চোৱা এতিয়া 22 আৰু 22 চোৱা 11 2 টাইমছ গ'ল আৰু এইটো 11 দি যাব 11 মানে 11 7 থাকিলে কেৰি 7 4 মানে 6 টাইমছ 66 হ'ল কেৰি 8 থাকিলে তো 88 হ'ল 8 টাইমছ গ'ল এতিয়া 2 দি আকৌ গ'লগে আৰু 7 দি আকৌ যাব এইটো কিমান 12 টাইমছ যাব তো এনেকৈ কেঞ্চেল কৰি ল'বা তোমালোকে তো এইচৰ ভেলু ওলালে 12 মিটাৰ মানে এইচ মানে কি ডেপ্থ বুলি কৈছিলে কুৱেশ্যনত তো ডেপ্থ ইকুৱেল টু 12 মিটাৰ হ'ল তো এতিয়া নেক্সট কুৱেশ্যন লৈ যাওঁ দ্য ৰেডিয়াই অফ 2 cylinders in the ratio 3:5 and their height are in the ratio 2:3 find the ratio of their CSA মানে কাৰ্ভ সাৰফেস এৰিয়া তো দুটা ৰেডিয়াছ দিয়া আছে R1 R2 বুলি লৈ লোৱা এনটো ফাৰ্ষ্ট ৰেডিয়াছ ছেকেণ্ড ৰেডিয়াছ এইটো দুটা হাইট H1 H2 বুলি ধৰি লোৱা তো এতিয়া CSA উলিয়াম মানে ৰেচিঅ' অফ দিয়াৰ CSA কাৰ CSA চিলিণ্ডাৰৰ তো চিলিণ্ডাৰৰ ফৰ্মুলা জানিব লাগিব তো চিলিণ্ডাৰ CSA 2 পাই RH হয় হ'ল তো এইখিনি মই এনেকৈ CSA অফ ফাৰ্ষ্ট চিলিণ্ডাৰ তো এনেকৈ জাষ্ট ফাৰ্ষ্ট লিখি কিনে দেখাই দিছোঁ মই তো CSA অফ ছেকেণ্ড চিলিণ্ডাৰ হ'ল তো ইয়াৰ ৰেচিঅ' উলিয়াব কৈছে হয় নাই কুৱেশ্যনত তো এইটো লিখি ল'লোঁ এনেকৈ ৰেচিঅ' দি কিনে মানে ফ্ৰেকশ্যন দি কিনে লিখি ল'লোঁ তো এইখিনি H1 R1 লিখি ল'লা ফাৰ্ষ্ট চিলিণ্ডাৰ এইটো হ'ল ছেকেণ্ড চিলিণ্ডাৰ এতিয়া কি লিখিম এইটো R2 আৰু H2 বুলি ডিনোট কৰিবা ফৰ্মুলাটো একেই থাকিব ন চিলিণ্ডাৰ যি হওক দুটা হওক তিনিটা হওক আমি R আৰু H এনেকৈ 1 2 3 এনেকৈ ডিনোট কৰিব লাগিব নিজে ঠিক আছে তিনিটা থাকিলে চিলিণ্ডাৰ 3 লৈকে গ'ল হয় তো এনেকৈ হ'ল এনেকৈ ফৰ্মুলা লিখিলোঁ ইয়াত কি হ'ব R2 H2 2 পাই ছেম আছে কাটি দিলোঁ R আৰু H কাটিব নোৱাৰি কাৰণ চোৱা 1 আৰু 2 ডিনোট হৈ আছে সেইকাৰণে এতিয়া R1 আৰু এনেকৈ ভেলুখিনি চাই লওঁ কুৱেশ্যন পৰা H1 কি আছে 2 আছে R1 টো অথনি লিখিলোঁ 3 আছিলে এতিয়া R2 কি আছে 5 আৰু H2 কি আছে 3 এনেকৈ লিখি ল'লোঁ কুৱেশ্যন পৰা চাই কিনে তাৰপিছত যিখিনি কাটি যাব কাটি দিবা 2/5 পালোঁ এতিয়া ৰেচিঅ'ত কৈছেতো কুৱেশ্যনত চোৱা তো এইটো ৰেচিঅ'ত লিখি দিয়া এনেকৈ ফ্ৰেকশ্যনত নিলিখিবা 2:5 ওলালে একেবাৰে ইজি হয়নে তোমালোকে অকল ফৰ্মুলা জানিব লাগিব নেক্সট ফাইণ্ড দ্য স্লেণ্ট হাইট ভলিউম CSA TSA অফ কণ এতিয়া কণৰ ফৰ্মুলা জানিব লাগিব ন তো ৰেডিয়াছ কি দি আছে 21 চেণ্টিমিটাৰ হাইট 28 চেণ্টিমিটাৰ তো কণৰ ফৰ্মুলাখিনি মই ইয়াত লিখি দিছোঁ চাই লোৱা প্ৰথমতে ভলিউম CSA এইটো C হয় দেই CSA মানে কাৰ্ভ সাৰফেস এৰিয়া এইটো TSA স্লেণ্ট হাইটটো কম এতিয়া ফৰ্মুলা ৰ'বা লাহেকৈ ভলিউম ফৰ্মুলা কি আছে 1/3 পাই R স্কুৱাৰ H হ'ল CSA কি হ'ব পাই R L এতিয়া কি হয় L একচুৱেলি স্লেণ্ট হাইট হয় সেইকাৰণে স্লেণ্ট হাইট প্ৰথমতে উলিয়াই ল'ব লাগিব তেতিয়া CSA আমি পাৰিম উলিয়াবলৈ আৰু TSA কি আছে ফৰ্মুলা পাই R L প্লাছ পাই R স্কুৱাৰ তো স্লেণ্ট হাইট মই দেখাই দিছোঁ ফৰ্মুলা চাই লোৱা এইটো আমি L বুলি ডিনোট কৰিম স্লেণ্ট হাইটটো তো L ইকুৱেল টু √/ হাইট স্কুৱাৰ প্লাছ ৰেডিয়াছ স্কুৱাৰ এইটোৱে হয় স্লেণ্ট হাইটৰ ফৰ্মুলা তো কণৰ তোমালোকে ইয়াৰ চাৰিটা ফৰ্মুলা গম পাই গ'লা হয়নে এতিয়া প্ৰথমতে স্লেণ্ট হাইট উলিয়াব কৈছে স্লেণ্ট হাইটটো উলিয়াই দিওঁ স্লেণ্ট হাইটটো আমি কি বুলি ডিনোট কৰিম L বুলি ডিনোট কৰিছোঁ দেই এতিয়া √/ ফৰ্মুলা কি আছিলে হাইট স্কুৱাৰ প্লাছ R স্কুৱাৰ এইটো H হয় তো হাইট চোৱা কুৱেশ্যনত কি আছে চাই লওঁ 28 স্কুৱাৰ দি দিয়া স্কুৱাৰ আছে ন ফৰ্মুলাত সেইকাৰণে ৰেডিয়াছ কি আছে 21 স্কুৱাৰ এতিয়া এইখিনি স্কুৱাৰ কৰি কিনে তাৰপিছত চাম কৰি দিব পাৰিবা হয়নে চোৱা ইয়াৰ ছাইডত দেখাই দিছোঁ 28 স্কুৱাৰ আৰু 21 স্কুৱাৰ কৰি ল'বা তাৰ যি ৰিজাল্ট ওলাব সেইটো চাম কৰি ল'বা মানে প্লাছ কৰি ল'বা তো এইটো 1225 পাবা এইটো কাৰ স্কুৱাৰ ৰুট হয় 35ৰ 35 ওলালে আমি স্লেণ্ট হাইট গম পাই গ'লোঁ 35 চেণ্টিমিটাৰ হ'ল এতিয়া কাৰ্ভ সাৰফেস এৰিয়া আৰু TSA উলিয়াবলৈ আমাৰ সুবিধা হৈ গ'ল তো TSA মানে টোটাল সাৰফেস এৰিয়া তোমালোকক হোল সাৰফেস এৰিয়া বুলিও ক'ব পাৰিব দেই কুৱেশ্যনত কনফিউজ নহ'বা আকৌ তো ভলিউম এতিয়া উলিয়াই লওঁ
1/3 পাই r স্কুৱেৰ h। কাৰ ভলিউম হয় এইটো মনত ৰাখিবা, কোণৰ ভলিউম হয়। কোণৰ ফৰ্মুলা এইখিনি হয় 1/3 পাই 20/7 r কি দিয়া আছে 21 দিয়া আছে, দুবাৰ লিখিব লাগিব, পাৱাৰ 2 আছে সেইকাৰণে। হাইট কি আছে 28। এইখিনি কেঞ্চেল কৰি যোৱা এতিয়া যিখিনি পাৰা। 7 3 যা 3 1 যা 3 1 যা গ'ল। 21 22 আৰু 28 মাল্টিপ্লাই কৰিবা তোমালোকে। 12936 চেণ্টিমিটাৰ কিউব হ'ব এইটো। ভলিউম আছে সেইকাৰণে পাৱাৰ 3 থাকিলে চেণ্টিমিটাৰ ওপৰত। এতিয়া কি উলিয়াম, চি এছ এ ফৰ্মুলা কি আছিলে, পাই আৰ এল। এইটো চাই লোৱা। কাৰ চি এছ এ হয় এইটো, কোণৰ চি এছ এ হয়, কাৰ্ভ চাৰফেচ এৰিয়া। চবৰে বেলেগ বেলেগ ফৰ্মুলা থাকে, এইটো মনত ৰাখিবা। 20/7 পাই ভেলু হয়, আৰ ভেলু কি আছে 21 আছে। এল ভেলু চোৱা, এইটো আগতে উলিয়াই থৈছিলোঁ, মানে স্লেণ্ট হাইট হয় 35 পাইছিলোঁ। 7 3 যা গ'ল। 22 3 আৰু 35 মাল্টিপ্লাই কৰিবা ছাইডত 212310 পাম। এৰিয়া আছে সেইকাৰণে চেণ্টিমিটাৰৰ ওপৰত স্কুৱেৰ বহিলে। মই এইখিনি বেছিকখিনিও কৈ গৈ আছোঁ, মন কৰিবা। আৰু টি এছ এ এতিয়া ফৰ্মুলা কি আছিলে, পাই আৰ এল প্লাছ পাই আৰ স্কুৱেৰ, হয়নে? এইখিনি ইয়াৰ পৰা যে কমন লৈ লোৱাচোন, সুবিধা হ'ব তেতিয়া কৰিবলৈ। পাই আৰু আৰ দুটাতে আছে হয় নাই, দুটা টাৰ্মতে আছে। পাই আৰ কমন ল'লোঁ, এল প্লাছ ইয়াত কি এক্সট্ৰাকৈ আছে, পাই আৰটো উলিয়াই দিলোঁ বাহিৰত, তো আৰ এক্সট্ৰাকৈ আছে, আৰ ভিতৰত লিখিলোঁ। এতিয়া পাই ভেলু 20/7, আৰ ভেলু কি আছিলে কুৱেশ্যনত 21 ব্ৰেকেট, এল ঠাইত কি আছিলে 35, আৰ ঠাইত 21। 7 3 যা কাটিলা, 22 আৰু 3 মাল্টিপ্লাই কৰিলে কি হ'ব 66 ইনটু 35 আৰু 21 প্লাছ কৰিলে 56। এইখিনি মাল্টিপ্লাই কৰি ল'বা ছাইডত। ইয়াৰ এনচাৰ হ'ব 3696 চেণ্টিমিটাৰ স্কুৱেৰ হ'ব এইটো। ইয়াত এৰিয়া আছে সেইকাৰণে চেণ্টিমিটাৰৰ ওপৰত স্কুৱেৰ থাকিব, ভলিউম থাকিলে কিউব হ'ব। তেতিয়াহ'লে ভিডিঅ' চাই কেনেকুৱা পালা কমেণ্টত জনাবা। আৰু পাৰ্ট 3 আছে, কাৰণ এতিয়ালৈকে শেষ হোৱা নাই এইটো মেনচুৰেশ্যনটো। এতিয়া স্ফেয়াৰ ফৰ্মুলা দি কিনে কৰিব আছেই। তো নেক্সট ভিডিঅ'টো তোমালোকে অতি সোনকালে পাবা। তেতিয়ালৈকে গুড বাই, থেংক ইউ।